নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। আজি আমি ইংলেণ্ডৰ যিটো দল সেইটোৰ বিশ্লেষণ আগবঢ়াম। ফিফা বিশ্বকাপৰ যিটো দল নিৰ্বাচিত কৰা হৈছে তাত কোন আছে চাওক। গ'লকিপাৰত আছে জৰ্ডান পিকফৰ্ড, ডিন হেণ্ডাৰছন আৰু জেমছ ষ্টেফৰ্ড। দেন ডিফেন্সত আছে ৰিচি জেমছ, টিনো লিভৰামেণ্টো, মাৰ্ক গুৱেহি আছে, এজৰি কনছা, জন ষ্ট'নছ, দেন কুৱেনছা আছে, অৰেলি আছে, ডেনবাৰ্ণ আছে আৰু স্পেন্স আছে। এইটো হৈছে ডিফেন্স। মিডফিল্ডৰ যদি আমি কথা ক'বলৈ যাওঁ, মিডফিল্ডত আছে ডেক্লান ৰাইচ, এলিয়ট এণ্ডাৰছন, জুড বেলিংহাম, জৰ্ডান হেণ্ডাৰছন, মৰ্গেন ৰজাৰ্ছ, কবি মাইনু, এবেৰেচি এজে। এটেকাৰত আছে তেওঁলোকৰ হেৰিকেন কেপ্টেইন হ'ব টিমটোৰ, ইভান টনি আছে, অলি ৱেটকিন্স, বুকায়ো চাকা, ননি মাডুৱেকে, মাৰ্কাছ ৰাছফৰ্ড আৰু এন্থনি গৰ্ডন। গতিকে এইটো টিম তেওঁলোকৰ চিলেক্ট কৰা হৈছে। ইয়াত সাধাৰণতে কিছুমান বিতৰ্ক আছে, কিছুমান কথা কোৱা হৈছে সমৰ্থকসকলৰ ফালৰ পৰা, কিছুমান ডাঙৰ ডাঙৰ নাম যিসকলক সাধাৰণতে চিলেক্ট কৰা হোৱা নাই। আমি যদি ক'বলৈ যাওঁ, কোল পালমাৰক তেওঁলোকে চিলেক্ট নকৰিলে, ফিল ফোডেনক তেওঁলোকে চিলেক্ট নকৰিলে, ট্ৰেণ্ট আলেকজেণ্ডাৰ আৰ্নল্ড তেখেতক চিলেক্ট নকৰিলে, হেৰি মেগুৱায়াৰক চিলেক্ট নকৰিলে, লুক শ, টমৰিক চিলেক্ট নকৰিলে। গতিকে ডাঙৰ ডাঙৰ নাম বাদ পৰিছে এইটো দলৰ পৰা। গতিকে সেইটো এটা আশ্চৰ্যজনক কথা আছিলে। গতিকে এইটো টিম যদি আপোনালোকে চায়, টিমটোৰ ফালৰ পৰাটো ঠিকেই হৈছে। যদি আমি গ'লকিপাৰৰ বিশ্লেষণ দিবলৈ যাওঁ, গ'লকিপাৰৰ ভিতৰতো জৰ্ডান পিকফৰ্ডে ষ্টাৰ্টিং 11ত নামিব গ'লকিপাৰ হিচাপে। গতিকে ডাঙৰ মেচৰ অভিজ্ঞতা থকা প্লেয়াৰ হয় জৰ্ডান পিকফৰ্ড। আগৰ পৰা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ মেচত খেলিছে। পেনাল্টি ছেভ স্পেচিয়েলিষ্ট হয় সাধাৰণতে। গ'ল ৰক্ষক ভাল পেনাল্টি ছেভ কৰাৰো ক্ষেত্ৰত স্পেচিয়েলিষ্ট বিশেষজ্ঞ হয় ভাল। কিন্তু বল ডিষ্ট্ৰিবিউশ্যন কেতিয়াবা ৰিস্কি হয়, এইটো বেলেগ কথা। বাকী যিকেইজন বেকআপ হিচাপে ৰাখিছে, বেকআপ কেইজনো ঠিকে আছে। গ'লকিপিঙত এওঁলোকক সাধাৰণতে যিহেতুকে ৱৰ্ল্ড ক্লাছ নহয়, একেবাৰে টপ লেভেলৰ নহয় আৰু ঠিকেই আছে, তেনেকুৱা ধৰণৰ গ'লকিপাৰ হয়, অ'কে চলি যায়। গতিকে সেইটো ফালৰ পৰা এওঁলোকক 8 দিব পাৰি গ'লকিপিঙত। নেক্সট যদি আমি চাবলৈ যাওঁ ডিফেন্সৰ যদি আমি কথা ক'বলৈ যাওঁ, ৰিচি জেমছ থাকিব। জেমছ সাধাৰণতে যদি ফিট থাকিলে ফুল বেক যথেষ্ট ভাল হয়। দেন লিভৰেমেণ্টো আৰু স্পেন্স বেয়া নহয়, এটেকিং অপশ্যন হয়, প্ৰপাৰ পেচ হেভি। দেন জন ষ্ট'নৰো অভিজ্ঞতা আছে। জন ষ্ট'নছৰ আগৰ পৰা বিল্ড আপ প্লেত ভাল হয় তেওঁৰ। মাৰ্ক গুৱেহে কনচিষ্টেঞ্চি দেখুৱাইছে। আমি দেখিছোঁ যে যিটো ৰিয়েল মেড্ৰিডৰ টিম তাতো খেলিছিলে মাৰ্ক গুৱেহিয়ে। এজৰি কনছা তেখেতো ভাৰ্চেটাইল ডিফেণ্ডাৰে হয়। দেন আহিলোঁ অৰিলে আৰু কুৱেনছা, তেওঁলোকৰ ভালেই হয়। অৰিলেৰ কথা ক'বলৈ গ'লে লেফ্ট বেকত ভালেই প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাওঁ। গতিকে যিটো ডিফেন্স সেইটো ঠিকেই আছে। হাই ডিফেন্সিভ লাইনত খেলিলে অলপ সাধাৰণতে পেচি কাউণ্টাৰত ধৰা খাব পাৰে, এইটো এটা কথা থাকিব পাৰে। লেফ্ট বেক সাধাৰণতে অকণমান নেচাৰেল অপশ্যন অলপ কম। নেচাৰেল লেফ্ট বেক বা ৰাইট বেক তেনেকৈ আমি দেখিবলৈ নাপাওঁ, একদম সেইকেইটা পজিশ্যনতে খেলিবলৈ জনা যায়। আৰু সিফালে ইনজুৰি কনচাৰ্ণ আছে এইবিলাক প্লেয়াৰৰ, কিছুমান ডিফেণ্ডাৰৰ যিখিনি চিলেক্ট কৰিছে। গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। গতিকে যিটো ডিফেন্সতো এওঁলোকক 8 মান দিব পাৰি। নেক্সট আহিলোঁ আমি মিডফিল্ডাৰৰ কথা ক'বলৈ। মিডফিল্ডাৰটো দলটোৰ হাৰ্ট হয়, মিডফিল্ডখন দলটোৰ হাৰ্ট হয়। মিডফিল্ড কেইজন মেইন সাধাৰণতে এওঁলোকৰ যদি আমি গোটেই টিমটোৰ কথা ক'বলৈ যাওঁ, মিডফিল্ডটো অত্যন্ত শক্তিশালী ভাল মিডফিল্ড। গোটেই সাধাৰণতে ৱৰ্ল্ড কাপটোৰ ভিতৰত টপ 5ত থকা মিডফিল্ড হ'ব এওঁলোকৰ। ডেক্লান ৰাইচ তেখেত থাকিব, ডিফেন্সিভ চিল্ড হ'ব টিমটোৰ। ডিফেন্সিভ চিল্ড সাধাৰণতে মাজত সাধাৰণতে। গতিকে ডিফেন্সিভ মিডফিল্ডাৰ হিচাপে ডেক্লান ৰাইচে বহুত ভাল কৰিব বুলি আশা কৰিব পাৰি। জুড বেলিংহাম এটেকিং মিডফিল্ডাৰ আৰু লগতে তেখেতে খেল বনাবও পাৰে এছিষ্টৰ জৰিয়তে, পাছৰ জৰিয়তে। গতিকে জুড বেলিংহামৰ যিটো কণ্ট্ৰল মাজভাগত সেইটো কামত দিব তেওঁলোকক, আৰু পাৰফৰ্মেঞ্চ ভাল হ'ব লাগিব। জুড বেলিংহামৰ যদি পাৰফৰ্মেঞ্চ ভাল হয়, টিমটোৰ পাৰফৰ্মেঞ্চ ভাল হ'ব। কবি মাইনু আছে। কবি মাইনু প্ৰেছ ৰেচিষ্টেঞ্চটো সাধাৰণতে অসাধাৰণ হয়। তেখেতকো চাব লাগিব আমি কি কৰে, কেনেকুৱা কৰে। এবেৰেচি এজেৰ কথা ক'বলৈ গ'লে ক্ৰিয়েটিভিটি ড্ৰিবলিং বহুত ধুনীয়া আছে। মৰ্গান ৰজাৰ্ছ থাকিব, সিফালে এলিয়ট এণ্ডাৰছন, হাৰ্ড ৱৰ্কিং অপশ্যন। এলিয়ট এণ্ডাৰছন যথেষ্ট কষ্ট কৰে মাজত। গতিকে মিডফিল্ডটো এওঁলোকৰ যথেষ্ট ভাল। মিডফিল্ডটোত এওঁলোকক 9ৰ ওপৰত দিব পাৰি। নেক্সট আহিলোঁ আমি এটেকৰ কথা ক'বলৈ গ'লে হেৰিকেন কেপ্টেইন, তেওঁলোকৰ গ'ল গেৰাণ্টিড গ'ল। আৰু হেৰিকেন বুলি ক'ব লাগিলে গেৰাণ্টিড গ'ল হেৰিকেনে মাৰিব, এক্সপিৰিয়েঞ্চ বহুত আছে হেৰিকেনৰ। দেন থাকিব বুকায়ো চাকা, ৰাইট উইংগত হয়তো খেলিব বুকায়ো চাকায়ে। ইংলেণ্ডৰ মষ্ট ডেঞ্জাৰিয়াছ ৱাইড প্লেয়াৰ হয়। ৱাইড এটেক কৰাৰ কাৰণে জনা যায়। বুকায়ো চাকাৰ যিটো স্পীড, যিটো ড্ৰিবল, সেইখিনি কামত আহিব। তাৰপৰা মাৰ্কাছ ৰাছফৰ্ড হয়তো লেফ্ট উইংগত খেলিব। মাৰ্কাছ ৰাছফৰ্ডেও খেলিব পাৰে, নতুবা এন্থনি গৰ্ডন এইকেইজনেও খেলিব পাৰে। হয়তো দুয়োজনেও ছাবষ্টিটিউট হিচাপে এনেকৈ সলাই মেলিও খেলিব পাৰে। গতিকে যিকেইটা লেফ্ট বেক অপশ্যন ঠিকেই আছে, ভাল আছে। আৰু মাৰ্কাছ ৰাছফৰ্ডৰ যদি ফৰ্মত আহিবলৈ হয়, ভাল প্ৰদৰ্শন আপোনালোকে দেখিবলৈ পাব। এন্থনি গৰ্ডনো বহুত ধুনীয়া খেলে লেফ্ট উইংগত। দেন অলি ৱেটকিন্স সাধাৰণতে সেই ছুপাৰ চাব হিচাপে কাম কৰে, ছুপাৰ চাব ৱেপন। আপোনাক সাধাৰণতে ছাবষ্টিটিউটত আহি গ'ল মাৰি দিব পাৰে, তেনেকুৱা এটা অপশ্যন হয়। গতিকে সেইটো আশা কৰিব ইংলেণ্ডৰ দলে। দেন ইভান টনি ফিজিকেল ষ্ট্ৰাইকাৰ এটা অপশ্যন, বহুত দিনৰ মূৰত টিমত আহিছে। ইভান টনিৰ কথা ক'বলৈ গ'লে তেখেতটো চৌদি আৰবিয়াত খেলি আছিলে, আল আহলি চৌদি এফচিত। গতিকে তাৰ পৰা চিলেক্ট কৰা হৈছে। ননি মাডুৱেকে কেতিয়াবা ৰাইট উইংগত খেলি ল'ব হয়তো ছাবষ্টিটিউট হিচাপে। গতিকে এটেকৰ ফালৰ পৰাও এওঁলোকক
9 মান 8.5 9 মান দিব পাৰি ভাল এটেক কৰে ভাল হাই স্পীড তেওঁলোকৰ খেল খেলে বহুত এটা সাধাৰণতে ফ্লো মেইনটেইন কৰি খেলে স্পেচ মেইনটেইন কৰি খেলে ইংলেণ্ডৰ টিমটোৱে পেচ থকা প্লেয়াৰ বহুত কেইজন আছে পেচটো যথেষ্ট ভাল হয় তেওঁলোকৰ টিমটো সেইটো কাৰণে সাধাৰণতে পাৰফৰ্মেন্সো ভাল ওলাই অহা দেখিবলৈ পোৱা যায় তেওঁলোকৰ ফালৰ পৰা যদি এই টিমটো এতিয়া কিমান আগলৈ যাব পাৰে মোৰ মতেতো হয়তো কোৱাৰ্টাৰ ফাইনেল নহয়তো বহুত ভাল হ'লে ছেমি ফাইনেলত তেওঁলোকে পাবগৈও পাৰে ইংলেণ্ডৰ টিমটোৱে বিশ্বকাপ জিকাৰ অলপ চলপ চান্স আছে নথকা নহয় টিমটো বেয়া নহয় তথাপিতো কিবা এটা কম হৈ থকা নিচিনা লাগে যদি জেমছ ফিট থাকে ৰাইট বেক ৰিচি জেমছ যদি ফিট থাকে বেলিংহাম যদি পিক ফৰ্মত থাকে আৰু লগতে কেন তেওঁলোকৰ যিজন অধিনায়ক হেৰি কেন তেখেতে যদি নিজৰ কামখিনি ভালদৰে কৰে এইটো টিমে সাধাৰণতে গ'ল মাৰিব পাৰে ভালদৰে হেৰি কেনে যদি পুৰা ফৰ্ম দেখায় তেতিয়া এইটো টিমে কিবা এটা কৰা সাধাৰণতে আশা থাকিব পাৰিব এতিয়া যদি আমি এওঁলোকৰ লাষ্ট দুটা বিশ্বকাপৰ পাৰফৰ্মেন্স চাওঁ 2022 চনৰ যদি আমি কথা ক'বলৈ যাওঁ 2022 চনত তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত হাৰিছিলে ফ্ৰেন্সৰ হাতত হাৰিছিলে 2-1 সেই তেতিয়াও ভাল প্ৰদৰ্শনে আছিলে কোৱাৰ্টাৰ ফাইনেল গৈছে দুটা ৰাউণ্ড পাৰ হৈ ৰাউণ্ড অফ 16 আৰু লগতে গ্ৰুপ পৰ্যায় পাৰ হৈ তেওঁলোকে কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত গ'ল লাষ্ট টাইম গতিকে ইমানো বেয়া খেলা নাছিলে লাষ্ট টাইম নেক্সট যদি আমি ক'বলৈ যাওঁ 2018 চনৰ কথা 2018 চনত তেওঁলোক ছেমি ফাইনেললৈকে গৈছিলে ছেমি ফাইনেলত হাৰিছিলে ক্ৰ'য়েছিয়াৰ হাতত 2-1 হাৰিছিলে ছেমি ফাইনেলত থাৰ্ড প্লেচ এখন যিখন প্লে অফ হৈছিলে তাত তেওঁলোকে 2-0 হাৰিছিলে বেলজিয়ামৰ হাতত ইংলেণ্ডৰ টিমটো গতিকে লাষ্ট দুটা বিশ্বকাপত তেওঁলোক কোৱাৰ্টাৰ ফাইনেল আৰু ছেমি ফাইনেল তাৰলৈকে গৈছে গতিকে সেইফালৰ পৰা চাবলৈ গ'লে তেওঁলোকৰ ঠিকে আছিলে লাষ্ট পাৰফৰ্মেন্স গতিকে এইবাৰ আৰু এধাপ আগলৈ যাব বিচাৰিব লাষ্ট টাইম ছেমি ফাইনেলত হাৰিছিলে এবাৰ ফাইনেলত যাবগৈ পাৰিব নেকি 18 চনত ছেমি ফাইনেলত হাৰিছিলে 22 চনত কোৱাৰ্টাৰ ফাইনেলত হাৰিছিলে গতিকে এওঁলোক আশে পাশে আছে কণ্টিনিউৱাছলি ভাল কৰি আছে ঠিকে গৈ আছে বুলি ক'ব লাগিব টিম হিচাপে ভাল খেলা টিম হয় সাধাৰণতে গোটেই টিম হিচাপে কম্বিনেশ্যন এওঁলোকৰ ভাল এটা ফ্লোত খেলে মই যিটো কৈছোঁ আৰু টিমবিলাকৰ মানে গোটেই লিংক আপ প্লেটো এওঁলোকৰ যথেষ্ট ভাল হয় ইংলেণ্ডৰ গতিকে আশা কৰিব পাৰে কোনোবা ইংলেণ্ডৰ সমৰ্থক আছে যদি কমেণ্টত জনাবলৈ নাপাহৰিব মইতো কৈছোঁৱে যে ছেমি ফাইনেল বহুত বেছি ভাল খেলিলে ছেমি ফাইনেল যাব পাৰিব বাকী চাওঁ এতিয়া কি হয় কি নহয় যিহেতু বাকী আৰু বহুত হেভি টিমো আছে তেওঁলোকতকৈ শক্তিশালী টিমো আছে ফ্ৰেন্স লগতে সিফালে আপোনাৰ স্পেইন এইবিলাকতো এওঁলোকতকৈ বহুত ওপৰ যায় গতিকে স্পেইনৰ টিম ওলোৱা নাই আৰ্জেণ্টিনাৰ টিম ওলোৱা নাই আমি আলোচনা কৰিম সেইবিলাকৰ ওপৰত যেতিয়া টিম ওলায় তেতিয়া মই ঘোষণা কৰিলে আলোচনা কৰিম আগবঢ়াম বাকী আজি এইটো টিমৰ কথা আলোচনা কৰিলোঁ বাকী এবাৰ যিটো লাইন আপ সেইটো কেনেকুৱা হ'ব সেইটো মই দেখুৱাই দিব বিচাৰিছোঁ যদি কেনে মাজত খেলে চেণ্টাৰ ফৰৱাৰ্ডতো কেন খেলিবই বুকায়ো সাকাৰ ৰাইট উইংত খেলিব বুকায়ো সাকাৰ ছাবষ্টিটিউট হিচাপে ননী মাডুৱেকেও খেলিব পাৰে কেতিয়াবা এইফালে লেফ্ট উইংত সাধাৰণতে মাৰ্কাছ ৰাছফৰ্ডে খেলিব মাৰ্কাছ ৰাছফৰ্ডক নেখেলালে সিফালে এণ্টনি গৰ্ডনকো খেলাব পাৰে গৰ্ডনে সাধাৰণতে কেতিয়াবা ছাবষ্টিটিউট হিচাপে আহিব পাৰে গতিকে সেইটো এটেক লাইন হ'ব এটেক লাইনটো যথেষ্ট ভাল শক্তিশালী দেখিবলৈ পোৱা গৈছে যিটো মিডফিল্ডত বেলিংহামটো থাকিবই লগতে এণ্ডাৰছন থাকিব এলিয়ট এণ্ডাৰছন যথেষ্ট কষ্ট কৰা প্লেয়াৰ লগতে সেইফালে ডেকলেন ৰাইচটো থাকিবই গতিকে যথেষ্ট ভাল প্লেয়াৰ সেইখিনি আছে যদি আমি মিডফিল্ডৰ কথা ক'বলৈ যাওঁ তাৰ উপৰিও এভাৰেচি এজে আছে মিডফিল্ডত কবি মাইনো আছে এইখিনিতো আহিবই জৰ্ডান হেণ্ডাৰছন সেইখিনি ছাবষ্টিটিউট হিচাপে বা মিলাই মেলি খেলিব আৰু ন বাকী ডিফেন্স লাইনটোত তেওঁলোকৰ অ'ৰেলি আছে দেন মাৰ্ক বুৱেহি কনচা ৰিচি জেমছ এওঁলোক থাকিব আৰু সিফালে জন ষ্ট'নছৰ নিচিনা প্লেয়াৰটো আছে ভাল অপশ্যন আছে জন ষ্ট'নছক তাৰ পৰা আপোনাৰ ডেন বাৰ্নো আছে ন লিভৰেমেণ্টো আছে এইবিলাক তেওঁলোকৰ ঠিকে আছে মোটামুটি ডিফেন্সটোও ঠিকে আছে গতিকে মানে এটা কমপ্লিট টিম হয় আৰু বাকী গ'লকিপাৰো অ'কে আছে গতিকে চাবলৈ গ'লে এটা কমপ্লিট টিম হয় ইংলেণ্ডৰ টিমটো সেইটো কাৰণে টপ 4 গুচি যাবলৈও আছে ইমানকে আলোচনা কৰিম যদি বহুত ভাল কৰে ফাইনেলো গুচি যাবলৈ আছে চাওঁ কি হয় পাছত এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ নাপাতিছোঁ মই বিদায় মাগিছোঁ ধন্যবাদ